ভোটাৰ আইডি কাৰ্ডৰ গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে ডিজিটেল নতুন ভোটাৰ আইডি কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব। যদি আপোনালোকে নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে আৰু আপোনালোকে এতিয়া ভোটাৰ আইডি কাৰ্ড PVC কাৰ্ডটো পোৱা নাই অথবা আপোনালোকে এতিয়া ভোটাৰ আইডি কাৰ্ডটো পোৱা নাই আৰু যদি আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড আছে আপোনালোকৰ আইডি কাৰ্ডটো পূৰ্ণ হৈ গৈছে, কেনেকুৱাকৈ আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা নতুন ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ফাৰ্ষ্ট ভোটাৰ আইডি কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহিব লাগিব। আপোনালোকে NVSP লিখি চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অপেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। যদি আপোনালোকে মোবাইলত অন কৰিছে, মোবাইলটো কিন্তু সেম প্ৰচেছ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে eFIC ডাউনলোড। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ যিকোনো এটা ফোন নম্বৰ বহাই দিব আৰু ইয়াত যিটো কেপচাটো দিয়া আছে কেপচাটো বহাই দি আপোনালোকে এতিয়া সেন্ড OTPত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ফোন নম্বৰত OTP আহি যাব। এইটো কিন্তু আপোনালোকে জাষ্ট ফোন নম্বৰ দি লগ ইন কৰিব লাগিব। এতিয়া আপোনালোকৰ মোবাইলত যিটো OTP আহি যাব, এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাই লগ ইনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আপোনালোকে ফাৰ্ষ্ট লগ ইন কৰিব লাগিব। আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত লগ ইন কৰিব। এতিয়া আপোনালোকে ইয়াত চাব দিয়া থাকিব eFIC ডাউনলোড। এতিয়া আপোনালোকে eFIC ডাউনলোডৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত কিন্তু দুটা অপশ্যন আহি যাব, এপিক নম্বৰ এণ্ড ৰেফাৰেন্স নম্বৰ। যদি আপোনালোকে নতুনকৈ ভোটাৰ আইডি কাৰ্ড আবেদন কৰিছে আৰু আপোনালোকে এতিয়াও ভোটাৰ আইডি কাৰ্ডটো বা ভোটাৰ আইডি কাৰ্ড নম্বৰটো পোৱা নাই, তেনেহ'লে আপোনালোকে যেতিয়া আবেদন কৰিল যিটো আপোনালোকৰ ৰেফাৰেন্স নম্বৰ আছে, আপোনালোকে ইয়াত ৰেফাৰেন্স নম্বৰ দি আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। অথবা যদি আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড আছে, আপোনালোকে নতুন ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰিব, তেনেহ'লে আপোনালোকে ইয়াৰ পৰা ইয়াত যিটো 1 নম্বৰত অপশ্যন দিয়া আছে এপিক নম্বৰ, আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত টিক মাৰ্ক দি দিব। তাৰপিছত যিটো আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ আছে, আপোনালোকে ইয়াত ভোটাৰ আইডি কাৰ্ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে চিলেক্ট ষ্টেট। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ ষ্টেট নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া চাৰ্চৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ইয়াত ডিটেইলছ আহি যাব। আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড নম্বৰ, আপোনালোকৰ নাম, আপোনাৰ ফাদাৰ্ছ নাম, ইয়াত আপোনালোকৰ ফোন নম্বৰৰ লাষ্টৰ 4টা নম্বৰ ইয়াত শ্ব' কৰিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ডিটেইলছটো সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত ইয়াত চাব তলত দিয়া আছে সেন্ড OTP। এতিয়া আপোনালোকে সেন্ড OTPত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ যিটো ফোন নম্বৰ দিছে তাত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাইত ক্লিক কৰিব। এতিয়া ইয়াত OTPটো ভেৰিফাই হৈ যাব। ইয়াত আহি যাব ডাউনলোড eFIC। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ ফোন নম্বৰত ভোটাৰ আইডি বা নতুন ভোটাৰ আইডি কাৰ্ডটো ইয়াত ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে সেইটো আইডি কাৰ্ড আপোনালোকে PVC কাৰ্ড বনাই ল'ব পাৰিব অথবা আপোনালোকে সেইটো পিন কৰি ৰাখি দিব। যিসকলে এতিয়াও নতুন ভোটাৰ আইডি কাৰ্ডটো ডাউনলোড কৰা নাই, আপোনালোকে এনেকুৱাকৈ নতুন ভোটাৰ আইডি কাৰ্ডটো আজিয়ে ডাউনলোড কৰক। আপোনালোকে আপোনাৰ নিজৰ মোবাইল বা ডেস্কটপৰ পৰা বৰ্তমান কিন্তু ৱেবছাইটটো অপেন হৈ আছে, সেইকাৰণে আপোনালোকে অতি সোনকালে নতুন ভোটাৰ আইডি কাৰ্ডটো আপোনালোকে এনেকুৱাকৈ ডাউনলোড কৰক।